অৰুণোদয় আঁচনি আমি ৩ আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল, ইয়াক এতিয়া আমি ১ আগষ্টৰ পৰা দিম। তো হেল্ল' গাইছ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। তো গাইছ, যদি আপুনি এজন অৰুণোদয় হিতাধিকাৰী তেন্তে এইটো ভিডিঅ' অকল আপোনাৰ বাবে হ'বলগীয়া আছে, কাৰণ অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে বহুতে ভাল খবৰ। প্ৰতিজন অৰুণোদয়ৰ হিতাধিকাৰীয়ে কিন্তু লাভ কৰিব ১ আগষ্টৰ পৰা আপোনালোকৰ বেংক একাউণ্টত টকা লাভ কৰিব। আৰু আগতে যি ধৰণে টকা পাই আছিলে তেওঁলোকে কিন্তু সেই একেধৰণে টকাবিলাক পাই থাকিব। ১২৫০ টকাকৈ প্ৰতিমাহে আপোনালোকৰ বেংক একাউণ্টত সোমাই থাকিব। ৩,০০০, ২,০০০, ৫,০০০ টকা দিয়াৰ কথা আছিলে, যি আছিলে এইবোৰ কোনো মানে ভিত্তিহীন কথা, এইবোৰৰ কোনো ভিত্তি নাই। যিহেতু দিব খুজিছিলে কিন্তু এতিয়াও নিদিয়ে। ১২৫০ টকা কিন্তু আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। আৰু যিসকল উজনি অসমৰ বানৰ কবলত পৰিছে, ৪খন ডিষ্ট্ৰিক্টে মুঠতে আপোনালোকৰ ২৫০০ টকাকৈ লাভ কৰিব। চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ, এই চাৰিটা ডিষ্ট্ৰিক্টে কিন্তু আপোনালোকৰ ২,৫০০ টকাকৈ আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ পইচাটো লাভ কৰিব। আৰু এই অৰুণোদয়ৰ টকা কিন্তু অহা ৩ আগষ্ট তাৰিখে পইচাবিলাক কিন্তু বিতৰণ কৰাৰ কথা আছিলে। কিন্তু এই বানৰ ফলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ৩ আগষ্টত নহয়, এতিয়া কিন্তু আপোনালোকৰ ১ আগষ্ট অৰ্থাৎ অহাকালিৰ দিনৰ পৰা কিন্তু আপোনালোকৰ বেংক একাউণ্টত এই অৰুণোদয়ৰ যি পইচা, এই পইচাটো আপোনালোকৰ বেংক একাউণ্টত দি দিব। এতিয়া কথা হ'ল, বহুতেই কমেণ্ট কৰি আছে যে অৰুণোদয়ৰ পইচা কোনসকলে লাভ কৰিব বা কোনসকলে লাভ কৰিব, নতুন অৰুণোদয়ৰ পইচাবিলাক লাভ কৰে নে নকৰে, কোনসকলে অৰুণোদয় এলিজিবল হৈছে, পইচাটো কোনসকলে কিমান পাব, এই সকলোবোৰ প্ৰশ্ন উত্তৰ মই দিবলৈ চেষ্টা কৰিম। যে অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয়ৰ যিবোৰ টকা আছিলে, অৰ্থাৎ আগতে যিসকল মহিলাই অৰুণোদয়ৰ পইচা লাভ কৰিছে তেখেতসকলে আৰু একো কৰিব নালাগে। কেৱল মাত্ৰ আপোনাৰ বেংক একাউণ্টত যদি DVD লিংক আছে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এই টকাটো আপোনাৰ নিজৰ বেংক একাউণ্টত সোমাই যাব। অৰ্থাৎ আপোনালোকৰ যিখন বেংক একাউণ্টত ৯,০০০কৈ টকা লাভ কৰিছিলে অৰুণোদয়ৰ, সেই ৯,০০০কৈ টকা সোমোৱা যিখন বেংক একাউণ্ট আছে, সেই ছেম বেংক একাউণ্টতে কিন্তু আপোনালোকৰ অৰুণোদয়ৰ পইচা যি ১২৫০ টকা, এই ১২৫০ টকা প্ৰতিমাহে পাই থাকিব বা সোমাই থাকিব। ১২৫০ টকাকৈ প্ৰতিমাহে আপোনাৰ বেংক একাউণ্টত সোমাই থাকিব। আৰু যোনসকলে ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু কৈছিলে যে এটা ক্লিনিং কৰি থাকিব, মানে কোনোবাই যদি মৰিছে, কোনোবাই চৰকাৰী চাকৰি পাইছে, তেখেতসকলে কিন্তু এই অৰুণোদয় যি টকা, এই টকাটো লাভ নকৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা কথাখিনি আমাৰ হাতত আছে। আপোনালোকে যদি শুনিব বিচাৰে, মই ভিডিঅ'ৰ লাষ্টত লগাই দিম, আপোনালোকে শুনিব পাৰিব কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। চ' মই ভিডিঅ'ৰ শেষত মই সেই ভিডিঅ'টো প্লে' কৰি দিম, আপোনালোকে চাই ল'ব। এতিয়া কথা হ'ল, বহুতেই ভিডিঅ' বনাই কৈ আছিলে যে অৰুণোদয়ৰ টকা ৩,০০০কৈ লাভ কৰিব, অৰুণোদয়ৰ পইচা 2 মাহ 3 মাহৰ পইচা একেবাৰে ৬,০০০ টকা লাভ কৰিব, একেবাৰে ৯,০০০ টকা লাভ কৰিব। তেনেকুৱা কিন্তু এই পইচাবিলাক লাভ নকৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে কিন্তু আপোনালোকৰ যি বেংক একাউণ্টত, সেই প্ৰতিটো বেংক একাউণ্টত কিন্তু ১২৫০ টকাকৈয়ে আপোনাৰ একাউণ্টত সোমাব। কেৱল মাত্ৰ উজনি অসমৰ 4খন ডিষ্ট্ৰিক্ট অৰ্থাৎ যোৰহাট, গোলাঘাট, চৰাইদেউ আৰু শিৱসাগৰ, এই 4খন ডিষ্ট্ৰিক্টৰ বাদে বাকী যিমানখিনি ডিষ্ট্ৰিক্ট আছে, গোটেইখিনি ডিষ্ট্ৰিক্টৰ মহিলাই কিন্তু ১২৫০ টকা পাব। আৰু এই 4খন ডিষ্ট্ৰিক্টৰ মানুহে কিন্তু ২,৫০০ টকাকৈ লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনি আমি ৩ আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল, ইয়াক এতিয়া আমি ১ আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলোঁ, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছোঁ যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি ২,৫০০ টকা দিম। অৰ্থাৎ ১৫,০০০ টকা বানত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি ১ আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় ২,৫০০ টকাকৈ আগবঢ়াম। অৰ্থাৎ ১৫,০০০ টকা আমি গুৰুতৰ আক্ৰান্তসকলক দিলোঁ, অতিৰিক্ত আৰু ২,৫০০ টকা অৰুণোদয়ৰ পৰা পালে, ১৭,৫০০ হ'ল।
ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব।